আমাৰ চৰকাৰ অহাৰ পিছত কৰ্মচাৰী পৰিষদকে আদি কৰি সকলোৰে লগত এটা আমি দীৰ্ঘদিন আলোচনা কৰিছিলোঁ যে চৰকাৰী কৰ্মচাৰীসকলক মেডিকেল ৰিইম্বাৰ্সমেন্ট দিবৰ কাৰণে আমি চৰকাৰৰ বাহিৰত এটা সুকীয়া সংগঠনৰ সৃষ্টি কৰিম। চৰকাৰী কৰ্মচাৰীসকল তাতে পঞ্জীয়নবদ্ধ হ'ব আৰু সেন্ট্ৰেল গভৰ্নমেন্টত যেনেকে চৰকাৰী কৰ্মচাৰীসকলে মেডিকেল কন্ট্ৰিবিউশন কৰে তেনেকুৱা কন্ট্ৰিবিউশন আমি দৰমহাৰ পৰা পুনে পুনে আমি কাটি ল'ম। কৰবাত কম হলে চৰকাৰে নিজৰ বাজেটৰ টকা দিব আৰু আমাৰ যিটো ক্লেইম যিকোনো হস্পিটালত চিকিৎসা কৰাৰ পিছত সেই ক্লেইমটো আমি তৎকালীনভাৱে কৰ্মসংস্থাত ৰাজ্যৰ কৰ্মচাৰীসকলে অকণমান অসুবিধা পাইছিলে যে নতুন নিয়ম নতুন কথা আমাৰ বাবে সুবিধা হ'বনে নাই। কৰ্মচাৰীসকলৰ লগত মই আলোচনা কৰি বিষয়াসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত কৰিছিলোঁ যে আমি দুইটা নিয়মে চলাই ৰাখিম। যিটো প্ৰচলিত নিয়ম সিলিং বাজেট ডিৰেক্টৰ হেল্থ সাৰ্ভিস তাকো আমি চলাই ৰাখিম আৰু আমাৰ আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাটো আমি চলাই থাকিম। এজন কৰ্মচাৰীয়ে যিটো পদ্ধতিৰে যাব বিচাৰে সেই পদ্ধতিয়ে যাব পাৰিব। ইয়াৰ ফলত আমি সকলোৰে সন্মতি লৈ এই আঁচনিটো 2023 চনৰ 2 অক্টোবৰত আমি লঞ্চ কৰিলো আৰু আজি মই অত্যন্ত আনন্দিত যে ৰাজ্যৰ 2,23,826 জন কৰ্মচাৰীয়ে আমাৰ লোকসেৱক আৰোগ্য যোজনাত পঞ্জীয়নভুক্ত কৰিছে আৰু 6,172 গৰাকী পেঞ্চনাৰেও আমাক পঞ্জীয়ন কৰিছে। পঞ্জীয়ন নকৰাৰ মানে এইটোও নহয় যে তেখেতসকলে আঁচনিত আহিব বিচৰা নাই। অৰ্থাৎ যাৰ যেতিয়াই বেমাৰ হয় বেমাৰৰ হোৱাৰ লগে লগেও তেওঁলোকে নিজে নিজে ৰেজিষ্ট্ৰেশ্যন কৰি লয়, কাৰণ ই ৰেজিষ্ট্ৰেশ্যন সদায় বাবে মুকলি হৈ থাকে। গতিকে বহুত কৰ্মচাৰী বিশেষকৈ ডেকা ল'ৰাখিনিয়ে যিহেতু এতিয়াও বহুত তেওঁলোকে নাভাবে স্বাস্থ্যৰ অসুবিধা হ'ব, তেওঁলোকে পঞ্জীয়ন কৰা নাই যদিও যিদিনাখনে তেওঁলোকে মেডিকেল কলেজত যায় ডক্টৰে কৈ লয়, কাৰণ ই ৰেজিষ্ট্ৰেশ্যন সদায় বাবে মুকলি হৈ থাকে। গতিকে বহুত কৰ্মচাৰী বিশেষকৈ ডেকা ল'ৰাখিনিয়ে যিহেতু এতিয়াও বহুত তেওঁলোকে নাভাবে স্বাস্থ্যৰ অসুবিধা হ'ব, তেওঁলোকে পঞ্জীয়ন কৰা নাই যদিও যিদিনাখনে তেওঁলোকে মেডিকেল কলেজত যায় ডক্টৰে কয় সিদিনাখনে তেওঁলোকে ইয়াত পঞ্জীয়ন কৰি লয়, কাৰণ পঞ্জীয়নটো ইয়াতে আমি সদায় কৰিব পাৰো। আৰু এটা ইয়াত আঁচনিখনৰ সুবিধা কি যে অসম চৰকাৰে কোন বেমাৰত কিমান টকা দিব তাক নিৰ্ধাৰণ নকৰে। ভাৰত চৰকাৰে যি নিৰ্ধাৰণ কৰে আমি তাকে মানি লওঁ, যাক নেকি আমি CGHS ৰেট বুলি কওঁ। তেওঁলোকে যদি কিবা এটা লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে আজি 15 লাখ ধাৰ্য কৰিছে, কালি যদি তাক ৰিভাইজ কৰি 20 লাখ কৰি দিয়ে, আমাৰ ইয়াতো অটোমেটিকলি সেই কিডনি ট্ৰান্সপ্লান্টৰ কাৰণে যদি ভাৰত চৰকাৰে আজি 4 লাখ টকা কৈছে, অহাকালি যদি ভাৰত চৰকাৰে 10 লাখ কৰি দিয়ে, আমি ইয়াতে কোনো আলোচনা নকৰো, সেই দিনাখনেই আমিও তাক 10 লাখ টকালৈকে আগবঢ়াই লৈ যাম। তাৰ ফলত আজি স্বাস্থ্যৰ সুবিধাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কৰ্মচাৰীসকলে সমান সুবিধা পাবলৈ সক্ষম হৈছে। এই আঁচনিখন আৰম্ভ কৰোঁতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আমাক পৰামৰ্শ দিছিল যে এই আঁচনিটো এতিয়াও ৰিইম্বাৰ্সমেন্ট, অৰ্থাৎ প্ৰথমতে বেমাৰ হ'ব, চিকিৎসা সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত আমি বিল আদিৰে সৈতে ক্লেইম কৰিম। কিন্তু ৰাজ্যৰ কোনো কৰ্মচাৰীৰ হাততে
20 লাখ 10 লাখ 5 লাখ 2 লাখ টকা এটা সময়তে সঞ্চয় হৈ নাথাকে আৰু ট্ৰিটমেন্টৰ খৰচ দিবৰ কাৰণে বহুতে ধাৰ ঋণ আদি লবলগীয়া হয় ৰাজ্যৰ কৰ্মচাৰীসকলে আমাক কৈছিলে যে আমি ইয়াক ক্যাশলেস কৰিব পাৰো নেকি অৰ্থাৎ আমাক টকা বেছি নালাগে CGHৰ যিটো ৰেট থাকিব সেইটো ৰেটে আমি পাম কিন্তু আমি যদি ধনৰ লেনদেন কৰিবলগীয়া নহয় আমি মাত্ৰ ট্ৰিটমেন্টটো কৰি গুছি আহো আৰু হস্পিটালত চৰকাৰে টকাটো পৰিশোধ কৰিব তেতিয়া আমি এই ক্ষেত্ৰত যিটো ধাৰ ঋণ লব লাগে বেমাৰৰ ক্ষেত্ৰত সেই ব্যৱস্থাটোৰ পৰাও আমি হাত হাৰিব পাৰো আমি অসমত আয়ুষ্মান ভাৰত আয়ুষ্মান অসম ক্যাশলেস বেসিছত আমি ইতিমধ্যে চলাইছো কিন্তু তাত এটা লিমিট আছে যে 5 লাখ টকাৰ ওপৰত এটা বছৰত হি যাব নোৱাৰে কিন্তু চৰকাৰী কৰ্মচাৰীৰ লিমিটটো আৰু আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ লিমিটটো একে নহয় ইয়াৰ লিমিটটো CGHS ৰেটত সেইটো হল 5 লাখ টকা হাইয়েষ্ট গতিকে তাক আমি একে কপি কৰিব নোৱাৰো আয়ুষ্মান অসম প্লাস অৰ্থাৎ আয়ুষ্মান অসমৰ লগত আমি আৰু সুবিধা কেন্দ্ৰীয় চৰকাৰে দিয়া যিটো ৰেটস ফৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তাক আমি যোগ কৰিব লাগিব তাৰ ফলত আমি নতুনকৈ কম্পিউটাৰ প্ৰগ্ৰামিং কৰিব লাগিব ৰেটস বিলাক বেলেগ ধৰণে সুমুৱাব লাগিব আৰু আমাৰ যিটো হস্পিটাল তেওঁলোককো আমি অন বোৰ্ড কৰিব পাৰিব লাগিব মই আমাৰ কমিশনাৰ মেডিকেল এডুকেশ্যনক কৈছিলো যে let us start with the government hospital যেহেতু তাত আমাৰ অসুবিধা একো নহয় কিন্তু আমি এটা সময়ত দেখিলো যে অকল গভৰ্ণমেণ্ট হস্পিটালে নহয় আমি আৰু কিছু হস্পিটাল ইয়াক সংযোগ কৰিব পাৰো আজি আমি অত্যন্ত আনন্দিত যে অসমৰ আটাইকেইখন মেডিকেল কলেজ আৰু আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আটাইকেইখন হস্পিটাল আজি আমাৰ লগত অনবোৰ্ড হৈছে আৰু তেওঁলোকে ক্যাশলেস ট্ৰিটমেন্টৰ কাৰণে আমাৰ লগত সন্মতি প্ৰকাশ কৰিছে ডক্টৰ বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটো আমাৰ লগত একেলগে অনবোৰ্ড হৈছে আৰু আমাৰ মেডিকেল কলেজৰ যিটো কাৰ্ডিঅলজি আৰু নিউৰলজি চেণ্টাৰ আহিছে তেওঁলোকো আমাৰ লগত আজি অনবোৰ্ড হৈছে মেদান্ত মেডিচিটি গুৰগাঁও তেওঁলোকো আমাৰ লগত অনবোৰ্ড হৈছে গুৱাহাটী জিএনআৰচিৰ আটাইকেইখন হস্পিটাল এই আঁচনিটোত আমাৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে ডাউনটাউন হস্পিটাল তেখেতসকল আগবাঢ়ি আহিছে মেক্স হেল্থ কেয়াৰ হস্পিটাল তেওঁলোকৰ বহু কেইখন হস্পিটাল আছে গোটেই কেইখন আমাৰ লগত অনবোৰ্ড হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ও আমাৰ লগত অনবোৰ্ড হৈছে অৰ্থাৎ আমাৰ আপাতত দৃষ্টিত ট্ৰিটমেন্ট বুলি ক'লে যি কেইখন হস্পিটাল আমাৰ মনলৈ আহে আটাইকেইখন হস্পিটালে আজি আমাক ক্যাশলেস ট্ৰিটমেন্টৰ বাবে আমাৰ লগত অনবোৰ্ড হৈছে ইয়াৰ উপৰিও আমি আৰু কেইখনমান হস্পিটালৰ লগত কথা পাতি আছো এইমছ গুৱাহাটী আমাৰ ওচৰতে আছে নাৰায়ণা গ্ৰুপ অফ হস্পিটাল আমি যাক নাৰায়ণ হৃদয়ালয়া বুলি কওঁ তেওঁলোকৰ লগতো আমি কথা পাতি আছো ফৰ্টিছ গ্ৰুপ অফ হস্পিটালৰ লগতো আমি কথা পাতি আছো ইনষ্টিটিউট অফ লিভাৰ এণ্ড বাইলেৰী সায়েন্স তেওঁলোকৰ লগতো আমি কথা পাতি আছো আৰু আন কেইবাখনো কৰ্পৰেট হস্পিটালৰ লগত আমি কথা পাতি আছো কালি কোনোবা এজন কৰ্মচাৰী এপলো হস্পিটাললৈকে গ'ল এই লিষ্টত নাই তেওঁলোকৰ কি হ'ব তেওঁলোকৰ কাৰণে ৰিইম্বাৰ্সমেন্ট মোডটো চলি থাকিব অৰ্থাৎ ক্যাশলেস হোৱা মানে এইটো নুবুজায় যে ৰিইম্বাৰ্সমেন্টটো আজিৰ পৰা বন্ধ হৈ গ'ল আমি কৰ্মচাৰীসকলৰ চইজ অফ হস্পিটাল আমি ৰেষ্ট্ৰিক্ট কৰিব খোজা নাই
আমাৰ কথা হ'ল যে আপোনালোকে আজিৰ পৰা কেছলেছ ট্ৰিটমেণ্টটো ল'ব পাৰিব আৰু এইকেইখন হস্পিটালত আমাৰ পচন্দ হোৱা নাই কিন্তু বাধ্যত পৰি আমি ইয়াত আহিবলগীয়া হ'ল তেনেকুৱা পৰিৱেশ এটা আমি সৃষ্টি কৰিব বিচৰা নাই অহাকালি ইয়াত যদি লিষ্টত চাই চেন্নাইৰ এপলো এই লিষ্টখনত নাই কিন্তু আপোনালোকে চেন্নাই এপলোত যাব পাৰিব ধৰি ললো গুৱাহাটীৰে নেম কেয়াৰ হস্পিটাল আমাৰ হেল্থ সিটি ইয়াত নাই তাৰ মানে এটো নুবুজায় যে এই কেইখন হস্পিটালত আপোনালোক যাব নোৱাৰিব তাত আপোনালোকে কেছলেছ সুবিধাটো নাপাব তাত ট্ৰিটমেন্ট কৰিলে আপোনালোকে ৰিইম্বাৰ্সমেন্ট ক্লেইম কৰিব লাগিব কিন্তু মেডিকেল কলেজেস ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন বি বৰুৱা CN Center, Medanto, GNRC, Downtown, Max, আৰু নেত্ৰালয়ত আপোনালোকে cashless treatmentor সুবিধা পাব subject to the ceiling যে আমি CGHS এ যিমান আমাক ৰেট দিয়ে হিমান টকালৈকে আমি cashless treatment কৰিব পাৰিম আৰু আমি obviously চিকিৎসালয় কেইখনকো আমি কৈছো যে তেখেতসকলে যাতে আউট অফ পকেট এক্সপেন্ডিচাৰ নকৰুৱাই কাৰণ সেন্ট্ৰেল গভৰ্নমেন্টৰ ৰেটটো যথেষ্ট কমফৰ্টেবল ৰেট আমি পাওঁ গতিকে তাতকৈ যাতে আমি ওপৰত